চলা ছিঙিছে মাৰক হা চক চক আৰু কাই আছে এই মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। অমৃত নিউজৰ সাংবাদিক দীপজ্যোতি নাথৰ তিনিজনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰি আঘাতপ্ৰাপ্ত কৰে। ৰবা গাড়ী নম্বৰ নকৰব চক মিডাক মাৰিছে চক মিডা মানুহ মাৰিছে চক। আৰু যোৱা নিশা গুৱাহাটী ফটাহিল আমবাৰীত কালী মন্দিৰৰ সমীপত আক্ৰমণ কৰে সাংবাদিকগৰাকীক। এই চক এনেকুৱা অবাদাৰী এনেকুৱা অবাদাৰী এই চক এই তিনিজনীয়া দুৰ্বৃত্তৰ আক্ৰমণ কৰি থকাৰ মুহূৰ্তত নেশ্যন ফাৰ্ষ্ট নিউজৰ চেনেলৰ সাংবাদিকদ্বয়ে ক্ৰমে বিদ্যুৎ দে আৰু বিজু দাসৰ তৎপৰতাত সাংবাদিকগৰাকীক দুৰ্বৃত্তৰ কবলৰ পৰা উদ্ধাৰ কৰা হয়। আৰু ইফালে ঘটনাস্থলীত মানুহৰ সমাগম হোৱা দেখি সুযোগ বুজি দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা স্কুটিখন ঘটনাস্থলীতে এৰি থৈ পলায়ন কৰে। এই সংক্ৰান্তত নেশ্যন ফাৰ্ষ্ট নিউজৰ সাংবাদিকৰ সহযোগত আমবাৰী আৰক্ষী চকীত খবৰ দিয়া হয়। পৰৱৰ্তী পৰ্যায়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুৰ্বৃত্তৰ দলটোৱে ব্যৱহাৰ কৰা স্কুটিখন কৰায়ত্ব কৰাৰ লগতে সাংবাদিকগৰাকীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত অব্যাহত ৰাখিছে। উল্টা কৰি কয় না তুই মদ খাই এইমাত্ৰ দিছে মাজত কিয় সোমাইছা মই মদ খাই অহা না মই মিডিয়া মানুহ হয় তাহোঁতে ভামধুম কৈছে মোক এতে মাৰিছে কাণত মাৰিছে হেলমেট দি মাৰবা ওলছে এতিয়া মই কি শুনা সুৰক্ষাত কি হৈ থাকিব চলা ছিঙিছে মাৰক চক চক আৰু কাই আছে ব্যুৰ' ৰিপৰ্ট নেশ্যন ফাৰ্ষ্ট নিউজ গুৱাহাটী।